অসমত এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে YBY হঠাৎ অন্তৰ্ধান YBYৰ কবলত পৰি বিশ্বনাথৰ বহু লোকে হেৰুৱালে নিজৰ হাঁচতীয়া ধন আনকি গৰু গাহৰি বেছিও বহু লোকে লগাইছিল YBA ধন খাটি খোৱা লোকক টাৰ্গেট কৰি সুবিধাজনক স্থিতি গ্ৰহণেৰে সৰ্বশান্ত কৰিলে দৰিদ্ৰ নিঃস্বজনক বিশেষকৈ চাহ জনগোষ্ঠীৰ এলেকাত সহজতে ধন ঘটাৰ সপোন দেখুৱাই লুটি নিলে বহু কোটি টকা বাগমাৰী চাহ বাগিচা নিভেন পাৰধিয়া নামৰ ব্যক্তিগৰাকীয়ে গাহৰি বিক্ৰী কৰি অধিক মুনাফাৰ লোভত YBAত লগাইছিল ৬০০০ টকা গাহৰিও গ'ল YBAত লগোৱা ধনো নাপালে নিবিনে একেদৰে বাগমাৰী চাহ বাগিচাৰ ৰাজু ডুঙৰিও নিজৰ উপাৰ্জনৰ ধন অধিক মুনাফাৰ আশাত YBAত লগাই হ'ল সৰ্বশান্ত YBAত পইচা লগাইছিলে নিশ্চয় মই লগাইছিলো কি হল কাহিনীটো কওকচোন মই ৬০০০ টকা গাহৰি বেচি পেলাই মই লগাইছিলো তাৰপিছত কিছুমানে মোক প্ৰলোভন দেখুৱাই যে এই YBYতে ৬০০০ টকা জইনিং দিলে ১-২ টকা পাবি বুলি মোক জইনিং কৰালে তাৰপিছত মই জইনিং কৰিলো ৬০০০ টকা দি পেলাই লাষ্টত গৈ থৈ মই চাইছো যে এটো বন্ধ হৈ আছে মই এতিয়া দুখীয়া শ্ৰেণীৰ মানুহ কোনো কৰ্মসংস্থাপন নাই গাহৰি বেচি পেলাই মই ৬০০০ টকা মই দিলোগে জইনিং কৰিলো এতিয়া ১ টকা মই উদ্যোগ কৰিব পৰা নাই তো মোক এতিয়া এই টকাটো মই উদ্যোগ কৰিব পৰা নাই বন্ধ হৈ আছে মই এইটো টকা মোক লাগে ওয়ালেটত কি দেখাই আছে KYC দেখাই আছে KYC এতিয়া সাবমিট কৰিবলৈ হলে ৬০০০ টকা লাগে মই ৬০০০ টকা কৰ পৰা মই পাম এটা কি ভাবিছে মোক টকাটো যিখিনি মোক ফসি গৈছে এই টকাটো মোক লাগে টকা পইচা আপুনি ইনভেস্ট কৰিছিল পইচা মই যেটো টকা মই ইনভেস্ট কৰিছো মই গাহৰি বেচি পেলাই সেই ৬০০০ টকা মই দি দিছো ১-২ টকা পাই পেলাই নিজৰ ল'ৰা ছোৱালীক মই কিবা এটা কামত খটাম বুলি মই লগাইছিলো কিন্তু এই ১ টকা ২ টকা মই নাপালোগে মই হ'ব বুলি ভাবিছিলে মই ১-২ টকা কিবা পাই পেলাই মই কিবা এটা কাম কৰিম বা ল'ৰা ছোৱালীক মই হোস্টেল বিলাকত দিছো ইহঁতক মই হোস্টেল ফিজ বিলাক দিম বুলি মই ৬০০০ টকা মই দিছিলো এতিয়া মই ভাবো যে অসম চৰকাৰক যাতে সেই YBY টকাটো ফসি যোৱা টকাটো মই পাবলৈ বিধ ব্যৱস্থা কৰি যায় এতিয়া গাহৰি গ'ল পইচা গ'ল এতিয়া মই দুখীয়া শ্ৰেণীৰ মানুহ মই টকাটো কেনেকুৱা মই পাম তো পাবলৈ মই অসম চৰকাৰক মই অনুৰোধ জনাইছো যাতে এই YBY যিখিনি টকা ফসি যোৱা টকাখিনি মই আদায় পাবলৈ মই মোৰ কাৰণে বিধ ব্যৱস্থা কৰি কিমান পইচা দেখাই আছে আপোনাৰ ওয়ালেটত মই ১২০০০ টো মই ফসি গৈছে চেষ্টা কৰা নাছিল উলিয়াবলৈ চেষ্টা কৰিছো নুলাই কিমান লগাইছিলে মই ৬০০০ টকা লগাইছিলো ঠিক আছে ৰাজু হৈছিল কি হৈছে পৰিৱেশটো YBAত পইচা লগাইছিলো ৬০০০ টকা দিন হাজিৰা কৰি তাৰপাছত পইচাটো ওলাবলৈ মানে এই কেইদিনৰ ভিতৰত ওলাম বুলি ভাবিছিলো তো ওলাবৰ কাৰণে যিটো অপশ্যনত গ'লো তেতিয়া KYCটো লাগি গৈছে KYCত আকৌ আধাৰ কাৰ্ড বিচাৰিছে আৰু লগতে ৬০০০ টকা বিচাৰিছে তো এইটো কাৰণে পইচাটো ওলাব পৰা নাই এইটো এই ৬০০০ টকা আধাৰ কাৰ্ডৰ বিষয়ে লৈ হাহাকাৰ সৃষ্টি হৈছে বন্ধ হ'ল বুলি জানিব পৰা গৈছে এটা ভয় লাগি গ'ল কাৰণ মই দিন হাজিৰা কৰি লগাইছো পইচাটো সেই পইচাটো মই কেনেকৈ ঘূৰাই পাম তাৰ ব্যৱস্থা মই বিচাৰি পোৱা নাই এতিয়া কি কিমান টকা দেখাই আছে এতিয়া ওয়ালেটত আছে আপোনাৰ ২১৫০০ টকা কি কৈ আছে আপোনালোকৰ যে আপলাইন আছিলে আপলাইন কৈ আছে আপলাইনে যে বস্তুটোৰ ব্যৱস্থা ই কৰি আছে মানে ব্যৱস্থাৰ কাৰণে লাগি আছে পইচা দিম বুলি কৈছে নেকি পইচা দিম বুলি কোৱা নাই ইহঁত কৈ আছে আৰু এই অপশ্যনটোৰ বিষয়ে মানে সমালোচনা কৰিবৰ কাৰণে ওলাই আছে ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা লৈছে কিবা লৈছে নাই আপলাইন তেনেকৈ লোৱা নাই আমাৰ ৩টা লগোৱা হৈছে দাদাৰো লগোৱা আছে বাইদেউৰো লগোৱা আছে মোৰো আছে এনেকৈ আগতে পইচা উঠাইছিল নাই এবাৰো উঠোৱা নাই পইচা নাই YBA নামৰ ট্ৰেডিং এপটোৱে গ্ৰাহকক ৰাম টাঙন দিয়াৰ পিছতেই অন্তৰ্ধান হৈ পৰিল অসমত YBAক প্ৰতিষ্ঠা কৰা লোকসকলো এতিয়া অন্তৰ্ধান গ্ৰাহকে ফোন কৰিও বিচাৰি পোৱা নাই YBAৰ প্ৰতিষ্ঠাপকসকলক বিশেষকৈ উত্তৰ অসমত YBAক প্ৰতিষ্ঠা কৰা প্ৰাক্তন NDFB নেতা অনিৰাম বসুমতাৰী এতিয়া অন্তৰ্ধান হৈ পৰিছে বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ মিলননগৰৰ বাসিন্দা অনিৰাম বসুমতাৰীয়ে অসম এৰি যোৱা বুলি চৰ্চা লাভ কৰিছে আৰু YBAক অসমত প্ৰতিষ্ঠা কৰা কোটি কোটি টকাৰ মালিক হৈ পৰা অনিৰাম বসুমতাৰীয়ে YBAৰ লাভ কৰিছিল দুখনকৈ বিলাসী বাহন
প্ৰথম অৱস্থাত শিক্ষকসকলক টাৰ্গেট কৰি এপটো ব্যৱহাৰ কৰি ধন ঘটাৰ সুযোগ দিয়া হৈছিল আৰু কম দিনৰ ভিতৰতে শিক্ষকৰ মোবাইলে বিয়পি পৰিছিল YBY আৰু পৰৱৰ্তী সময়ত গাঁও চহৰ সকলোতে পাইছিল YBY গতিকে অধিক মুনাফাৰ বাবে আপুনি YBA জমা থৈছিল নেকি টকা হঠাৎ অন্তৰ্ধান হ'ল YBA হাহাকাৰ হৈ পৰিছে YBA টকা জমা থোৱালৈ দুখীয়া লোকক সপোন দেখুৱাই লুটি নিলে লাখ লাখ টকা KYCৰ আপডেটৰ নামত জনতাৰ পৰা পুনৰ বিচৰা হৈছে 6,000 কোটি টকা হেৰুৱাই মূৰে কপালে হাত দিছে উত্তৰ অসম উজনি অসম আৰু অৰুণাচলৰ বহুসংখ্যক জনতা নিউজ ডেস্ক ৰিপৰ্ট নিউজ আসাম আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909